নমস্কাৰ টুডে নিউজ 24 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি জানুৱাৰী 19 তাৰিখ। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছো আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টোত লাইক কৰি দিবলৈ নাপাহৰিব। এই মুহূৰ্তত দিব লৈছো প্ৰথমটো খবৰ। 26 জানুৱাৰী অৰ্থাৎ গণৰাজ্যৰ দিৱসৰ দিনাই বলবৎ হ'ব পাৰে ইউচিচি আহিলেই সলনি হ'ব দেশৰ কেইবাটাও নিয়ম। ইউচিচিৰ বিৰুদ্ধে লাখ লাখ মুছলমান ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ দিছে। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। 26 জানুৱাৰীত অৰ্থাৎ গণৰাজ্য দিৱসৰ দিনাই বলবৎ হ'ব পাৰে ইউচিচি আহিলেই দেশৰ কেইবাটাও নিয়ম সলনি হ'ব। ইউচিচিৰ বিৰুদ্ধে লাখ লাখ মুছলমান ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ দিছে। বিবাহ বিচ্ছেদ, দত্তক লোৱা আৰু উইলক লৈ নিয়ম সলনি কৰা হৈছে। মুছলমান সম্প্ৰদায়ৰ কন্যাৰ বিবাহৰ ন্যূনতম বয়স 13 বছৰ উলংঘা কৰা হয়। সৰ্বধৰ্মীয় লোকৰ মাজত হোৱা বহু বিবাহ প্ৰক্ৰিয়া বন্ধ হ'ব ইউচিচিত। এটা লিভ ইন সম্পৰ্কত থকাসকলে পৰ্টেলত নিজৰ তথ্য পঞ্জীয়ন কৰিব লাগিব। সম্পত্তিৰ উত্তৰাধিকাৰীলৈও নিয়ম সলনি হ'ব ইউচিচিত। এতিয়া ইউচিচিৰ বলবৎ কৰা দেশৰ প্ৰথমখন ৰাজ্য হ'ব উত্তৰাখণ্ড। ইউচিচিৰ বলবৎ হ'লে পিছদিনাই আদালতত হাজিৰ হোৱাৰ হুংকাৰ এতিয়া মুছলমান সমাজক। ইউচিচিৰ বিৰোধিতাৰে কেইবাটাও মুছলিম সংগঠনে সাব্যস্ত কৰিব প্ৰতিবাদ। উমৈহতীয়া দেৱানীৰ বিধিক লৈ জমিয়ত উলেমা ই হিন্দ মুছলিম সেৱা সংগঠনৰ স্পষ্ট ঘোষণা। কোনোপধ্যে ধৰ্মৰ বিৰুদ্ধে যোৱা ইউনিফৰ্ম চিভিল কোড মানি লোৱা নহ'ব। একমাত্ৰ উত্তৰাখণ্ডহে ইউচিচি বলবৎ কৰিবলৈ যো-জা চলাইছে ধাৰ্মিক চৰকাৰে। 26 জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱসৰ দিনা এতিয়া বলবৎ হ'ব পাৰে ইউচিচি। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। 40 বছৰ পিছত আমেৰিকাৰ প্ৰকৃতিৰ ধ্বংসলীলা। 7 দিনত বনজুইয়ে ছাই হ'ল লছ এঞ্জেলেছ 21 লাখ কোটিৰ সম্পত্তি। এটা বনজুইৰ পিছতেই আমেৰিকাৰ সন্মুখত আহিছে আন এক মহাবিপদ। দিব লৈছে তাৰ ব্ৰেকিং নিউজ। 40 বছৰ পিছত আমেৰিকাৰ লছ এঞ্জেলেছত প্ৰকৃতিৰ ধ্বংসলীলা। 7 দিনত বনজুইয়ে ছাই হ'ল এঞ্জেলেছৰ 21 লাখ কোটিৰ সম্পত্তি। এঞ্জেলেছৰ বনজুইত ঘৰ বাৰী হেৰুৱাইছে বহু ভাৰতীয় মূলৰ নাগৰিকে। বিশ্বৰ মহাশক্তিৰ দেশ আমেৰিকা যেন পৰাস্ত হ'ল প্ৰকৃতিৰ ওচৰত। 1980 চনৰ পৰাই বৰ্তমানলৈ লছ এঞ্জেলেছত আন জুইতকৈ ভয়াৱহ এই বনজুই। চহৰখনৰ মুঠ জনসংখ্যা 38 লাখৰ প্ৰায় সকলেই প্ৰভাৱিত হৈছে বনজুইত। জীৱ জন্তুৰ লগতে বহু মানুহে প্ৰাণ হেৰুৱাইছে বিধ্বংসী জুইত। ইফালে বনজুইৰ পিছত আমেৰিকাৰ সন্মুখত আন এক মহাবিপদ আহি পৰিছে। বনজুইৰ ফলত দুৰ্বল হৈ পাহাৰৰ মাটিত এইবাৰ ভূমিস্খলনৰ আশংকা। লগতে লছ এঞ্জেলেছত বিষাক্ত হৈ পৰিছে নদ নদীৰ পানী। দক্ষিণ কেলিফৰ্ণিয়াত ভূমিস্খলনে ল'ব পাৰে এতিয়া ভয়াৱহ ৰূপ। আমেৰিকাৰ ভূতান্ত্ৰিক জৰীপ সংস্থাৰ এই সন্দৰ্ভত সতৰ্কবাণী প্ৰকাশ কৰে। এটা 40 বছৰ পিছত আমেৰিকাৰ লছ এঞ্জেলেছত প্ৰকৃতিৰ ধ্বংসলীলা। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। চিন্তাৰ এতিয়া কাৰণ নাই, বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰা 3.0 আবেদনৰ বাবে সময়সীমা। 30 জানুৱাৰীৰ ভিতৰত মিছন বসুন্ধৰা 3.0 মন্দিৰ, নামঘৰ, মছজিদ আদিৰ ৰাজহুৱা অনুষ্ঠান মাটি পট্টাৰ বাবে কৰক আবেদন। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। মাটি বাৰী কাম বাদ পৰি ৰলেও চিন্তা কৰাৰ কাৰণ নাই, বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰা 3.0 আবেদনৰ বাবে সময়সীমা। 30 জানুৱাৰীলৈকে মুকলি থাকিব মিছন বসুন্ধৰা 3.0 ৱেবছাইট। মন্দিৰ, নামঘৰ, মছজিদৰ দৰে ৰাজহুৱা অনুষ্ঠানৰ পট্টাৰ বাবে কৰিব পাৰিব আবেদন। মিছন বসুন্ধৰা 3.0 মেনুৱেলি ভূমিপট্টাৰ বাবে আবেদন কৰিব পাৰিব। অধিক তথ্যৰ বাবে setu.assam.gov.in গৈ লগ ইন কৰক। পান কাৰ্ডৰ সহায়ত KYC কৰি সম্পূৰ্ণ কৰক আবেদন। আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লেই লাভ কৰিব ৰাজহুৱা অনুষ্ঠানৰ মাটিৰ পট্টা। মাটি বাৰী কাম বাদ পৰি ৰলেও চিন্তা কৰাৰ এতিয়া কাৰণ নাই, বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰা 3.0 আবেদনৰ বাবে সময়সীমা। 30 জানুৱাৰীলৈকে মুকলি থাকিব মিছন বসুন্ধৰা 3.0 ৱেবছাইট। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত বিজেপিত খহনীয়া। বিজেপি এৰি অৰ্ধ শতাধিক পৰিয়ালৰ কংগ্ৰেছত যোগদান। বিজেপিৰ প্ৰতি অসন্তুষ্ট হৈ কংগ্ৰেছত যোগ কৰিলে শতাধিক নেতা কৰ্মীয়ে। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত বিজেপিত খহনীয়া। বিজেপি এৰি অৰ্ধ শতাধিক পৰিয়ালৰ কংগ্ৰেছত যোগদান।
বিজেপি অগ্ৰপ এৰি কংগ্ৰেছত যোগদান এতিয়া ৪৮টা পৰিয়ালে বিজেপিৰ প্ৰতি অসন্তুষ্ট হৈ কংগ্ৰেছত যোগ শতাধিক নেতাকৰ্মী এটা নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ অভিযোগ এটা বিজেপিৰ বিৰুদ্ধে ৰূপহীহাটত শক্তিৰ প্ৰদৰ্শন কৰিলে কংগ্ৰেছে বিধায়ক নুৰুল হুদাৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত বিজেপিৰ এতিয়া খহনীয়া বিজেপি এৰি অৰ্ধ শতাধিক পৰিয়ালৰ কংগ্ৰেছত যোগদান আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ 50 বাৰ মুখ্যমন্ত্ৰী হ'লেও মিয়া খেদিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই মিয়া অঞ্চলৰ পৰা এতিয়াৰে পৰা ঠেলাৱালা ৰিক্সাৱালা নাযায় DC SP হৈ অসমৰ ভিন্ন প্ৰান্তলৈ যাব মিয়াৰ সন্তান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমচুৰ এতিয়া হুংকাৰ দিব লৈছে এটা ব্ৰেকিং নিউজ 50 বাৰ মুখ্যমন্ত্ৰী হ'লেও মিয়া খেদিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই মিয়া অঞ্চলৰ পৰা এতিয়াৰে পৰা ঠেলাৱালা ৰিক্সাৱালা নাযায় DC SP হৈ অসমৰ ভিন্ন প্ৰান্তলৈ যাব এতিয়া মিয়াৰ সন্তান হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো অত্যাচাৰৰ উত্তৰ দিব এতিয়া মিয়াই বাংলাদেশীৰ নামত বাৰম্বাৰ অত্যাচাৰ কৰা হৈছে মুছলমানক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমচুৰ হুংকাৰ 50 বাৰ মুখ্যমন্ত্ৰী হ'লেও এতিয়া মিয়া খেদিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই মিয়া অঞ্চলৰ পৰা এতিয়াৰে পৰা ঠেলাৱালা ৰিক্সাৱালা নাযায় বুলি মন্তব্য কৰে আমচুৱে DC SP হৈ অসমৰ ভিন্ন প্ৰান্তলৈ যাব মিয়াৰ সন্তান আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ কয়লা খনিত অঘটনৰ মাজতে এতিয়া উমৰাংচত ভয়ংকৰ পথ দুৰ্ঘটনা শিক্ষাৰ্থী নিহত হোৱাৰ খবৰ লগতে আহত হয় 15 গৰাকীকৈ ছাত্ৰ ছাত্ৰী দিব লৈছে এটা ব্ৰেকিং নিউজ কয়লা খনিত অঘটনৰ মাজতে এতিয়া উমৰাংচত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত এতিয়া এখন স্কুল বাছ দুৰ্ঘটনাত এগৰাকী ছাত্ৰী থিতাতেই নিহত হয় আহত হৈছে 15 জনকৈ ছাত্ৰ ছাত্ৰী পথৰ ৰাতিত বাগৰি পৰে স্কুল বাছখন উমৰাংচৰ 19 কিলোত সংঘটিত হৈছে দুৰ্ঘটনাটো নিহত ছাত্ৰীগৰাকীক দিলিমিৰ ৰংহাম্পি বুলি চিনাক্ত কৰা হৈছে আহত ছাত্ৰীসকলক স্থানীয় হস্পিটেলত ভৰ্তি কৰোৱা হয় এটা কয়লা খনিতে অঘটনৰ মাজতে উমৰাংচত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত এখন স্কুল বাছ দুৰ্ঘটনাত এগৰাকী ছাত্ৰী থিতাতেই নিহত হয় আহত হৈছে 15 জনকৈ ছাত্ৰ ছাত্ৰী এটা পথৰ ৰাতিত বাগৰি পৰে স্কুল বাছখন উমৰাংচৰ 19 কিলোত সংঘটিত হৈছে এই দুৰ্ঘটনাটো